নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ITBP ইন্দোৰ তিব্বত বৰ্ডাৰ পুলিচ ফ'ৰ্চ ITBP ফালৰ পৰা পাৰামেডিকেল ষ্টাফৰ কিছুমান পোষ্ট মুকলি হৈছে আৰু ইতিমধ্যে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গ'ল আপোনালোকে যদি পোষ্টখিনিত কিমান কোৱালিফিকেশ্যন লাগে বয়স কিমান লাগিব এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব সিলেকশ্যন প্ৰসেছ কেনে ধৰণৰ হ'ব আৰু এপ্লিকেশ্যন ষ্টাৰ্ট কেতিয়াৰ পৰা হৈছে লাষ্ট ডেট কেতিয়ালৈকে হ'বগৈ ফুল ডিটেইলি ভিডিঅ'টো A to Z আপোনালোকক আলোচনা কৰি বুজাই দিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দি থাকিলে তাৰ নটিফিকেশ্যন পাব ভিডিঅ'সমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ পোষ্টখিনি আহিছে ITBP ইন্দোৰ তিব্বত বৰ্ডাৰ পুলিচ ফ'ৰ্চ ইয়াৰ এপ্লাইটো ষ্টাৰ্ট হৈছে আপোনালোকৰ 29 জুনৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈ গ'ল 28 জুলাইলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব আৰু সকলো সাব ইন্সপেক্টৰ ষ্টাফ নাৰ্ছ তাত আপোনালোকৰ আনৰিজাৰ্ভড 6টা SC 1টা OBC 3টা টোটেল 10টা পোষ্ট আছে তাৰপৰা এছিষ্টেণ্ট সাব ইন্সপেক্টৰ ফাৰ্মাচিষ্ট তাত আনৰিজাৰ্ভড আছে 3টা ST 1টা আৰু EWS এটা টোটেল 5টা পোষ্ট আছে তাৰপিছত হেড কনষ্টেবল মিডৱাইফ অনলি ফিমেল কেণ্ডিডেটহে এইটো পোষ্টত মিডৱাইফত এপ্লাই কৰিব পাৰিব তাত টোটেল পোষ্ট 14টা আনৰিজাৰ্ভড 5টা OBC 4টা আৰু SC 3টা ST 2টা টোটেল 14টা পোষ্ট আছে আপোনালোকৰ যিটো এপ্লাই কৰিবলৈ আপোনালোকৰ ৱেবছাইট হৈ গ'ল recruitment.itbpolice.nic.in আপোনালোকৰ অফিচিয়েল ৱেবছাইটত এপ্লাই কৰিব পাৰিব তাৰপৰা পে স্কেলটো চাই লওক সাব ইন্সপেক্টৰ ষ্টাফ নাৰ্ছৰ কাৰণে 35,400 পৰা ষ্টাৰ্ট হ'ব লাষ্ট চেলাৰী হৈ যাব আপোনালোকৰ 1,12,400 টকাৰ লগত গেট পে থাকিব আদাৰ এলায়েন্সখিনি গোটেইখিনি থাকিব সাব ইন্সপেক্টৰ এছিষ্টেণ্ট সাব ইন্সপেক্টৰৰ কাৰণে ঠিক 29,200 পৰা 92,300 টকা চেলাৰীটো হ'ব লগত আদাৰ এলাউন্সখিনি থাকিব তাৰপিছত আছে হেড কনষ্টেবল মিডৱাইফটো 25,500 পৰা 81,100 টকা আপোনালোকৰ পে স্কেলটো হ'ব লগত আদাৰ এলাউন্সখিনি থাকিব তাৰপৰা ইলিজিবিলিটি কোৱালিফিকেশ্যন কিমান লাগিব বয়স কিমান লাগিব আপোনালোকে চাই লওক এজ লিমিটটো চাই লওক আপোনালোকে 21 বছৰৰ পৰা 30 বছৰলৈকে জেনেৰেল কেণ্ডিডেট ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব ষ্টাফ নাৰ্ছত সাব ইন্সপেক্টৰ ষ্টাফ নাৰ্ছত তাত আপোনালোকৰ 21 বছৰৰ পৰা 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 10+2 হাই ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু হেভিং পাছ দ্য এক্সামিনেশ্যন ইন দ্য জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফ মানে আপোনালোকৰ মিডৱাইফত পাছিং চাৰ্টিফিকেট থাকিব লাগিব এক্সট্ৰা আৰু তাৰপৰা ৰেজিষ্টাৰ্ড উইথ চেণ্ট্ৰেল নাৰ্ছ কাউন্সিলৰ ষ্টেট নাৰ্ছিং কাউন্সিল মানে আপোনালোকৰ চেণ্ট্ৰেল নাইবা ষ্টেট নাৰ্ছিং কোৰ্চৰ চাৰ্টিফিকেট থাকিব লাগিব তেতিয়া সেইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব আৰু ডিজায়াবল মানে এইটো থাকিলেও হয় নাথাকিলেও হয় সেইটো ইয়াত ৰাখিছে যে 1 year এক্সপিৰিয়েঞ্চ বিচাৰিছে এইটো আপোনাৰ থাকিলেও পাৰিব নাথাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত ইন্সপেক্টৰ ফাৰ্মাচিষ্ট সাব ইন্সপেক্টৰ ফাৰ্মাচিষ্ট তাত আপোনালোকৰ 20 বছৰৰ পৰা 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব আপোনালোক ইয়াত 10+2 পাছ কৰিলে হ'ব কিন্তু ফিজিক্স কেমেষ্ট্ৰি বায়'লজি সাবজেক্ট থকাটো বাধ্যতামূলক মানে ডিপ্লোমা থাকিব লাগিব তাৰ উপৰিও ফাৰ্মাচিষ্ট ফ্ৰম এনি চেণ্ট্ৰেল ষ্টেট গভৰ্ণমেণ্ট ইনষ্টিটিউট অৰ এনি ইনষ্টিটিউট মানে চেণ্ট্ৰেল হওক ষ্টেট গভৰ্ণমেণ্ট হওক আপোনালোকৰ ফাৰ্মাচিষ্টৰ এক্সট্ৰা চাৰ্টিফিকেট থাকিব লাগিব কোৰ্চ কৰা তেতিয়াহে এপ্লাই কৰিব পাৰিব আৰু ৰেজিষ্টাৰ হ'ব লাগিব আপোনালোকৰ গভৰ্ণমেণ্ট আণ্ডাৰত আপোনালোকৰ 10+2 হাই ছেকেণ্ডেৰী পাছ কৰাৰ লগতে এইখিনি আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব তাৰপৰা আহিলে মিডৱাইফ এইটোত অনলি ফিমেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব তাত এইজটো ৰাখিছে 18 বছৰৰ পৰা 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব কি মিডৱাইফ হেড কনষ্টেবল অনলি ফিমেল কিন্তু অকল ছোৱালীসকলে এপ্লাই কৰিব পাৰিব ইয়াত 10+ আপুনি চিম্পল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু লগত পাছ এক্সেলাৰী নাৰ্ছিং মিডৱাইফ কোৰ্চ ফ্ৰম ৰিকগনাইজড বৰ্ড মানে আপোনাৰ মিডৱাইফ নাৰ্ছিঙৰ কোৰ্চ কৰা হ'ব লাগিব চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত কোৰ্চ কৰা হ'ব লাগিব আপোনাৰ চাৰ্টিফিকেট থাকিব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব মানে চিম্পল 10-12 পাছ কৰিলে এপ্লাই কৰিব নোৱাৰিব আপোনালোকে এক্সট্ৰা যিকেইটা কোৱালিফিকেশ্যন বিচাৰিছে সেইকেইটা থাকিলেহে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছলৈ চাই যাওঁ আহক তাৰপিছত SC ST যদি কেণ্ডিডেট হয় তেতিয়া 5 বছৰ এইজ ৰিলেক্সেশ্যন পাব আৰু OBC হ'লে 3 বছৰ এইজ ৰিলেক্সেশ্যন পাব এক্স চাৰ্ভিচমেনৰ ঠিক তেনেদৰে এই অফিচিয়েল নটিফিকেশ্যন গোটেইখন পঢ়ি গ'লে মোৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব তলৰ ডেছক্ৰিপশ্যনত দি থ'ম আপোনালোকে গৈ ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা ভালদৰে নিজে এবাৰ চাই ল'ব তেতিয়া আপোনালোকৰ সুবিধা হ'ব তাৰপিছত যিহেতু ইয়াত ফিজিকেল টেষ্ট হ'ব আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড আৰু ফিজিকেল ইফেক্টিভ টেষ্টটো হ'ব আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টখিনি চাই লওক ইয়াত ৰাখিছে সাব ইন্সপেক্টৰ ষ্টাফ নাৰ্ছ এণ্ড এছিষ্টেণ্ট সাব ইন্সপেক্টৰ ফাৰ্মাচিষ্ট এই দুইটাৰ কাৰণে ফিজিকেল টেষ্টটো হাইটটো আমাৰ অসমৰ কাৰণে হ'ব লাগিব মেল কেণ্ডিডেটৰ 165 চেণ্টিমিটাৰ হ'ব লাগিব আৰু যদি SC ST হয় তেন্তে 162.5 চেণ্টিমিটাৰ হ'লেও এপ্লাই কৰিব পাৰিব
আৰু যদি নৰ্থ ইষ্টৰ SC অল ইণ্ডিয়াৰ কাৰণে ৰাখিছে 170 সেন্টিমিটাৰ হাইট লাগিব ল'ৰাৰ কাৰণে আৰু চেষ্টটো চক 77 সেন্টিমিটাৰ নৰ্মেল 77 সেন্টিমিটাৰ থাকিব লাগিব আৰু 82 ফুলাই আপোনালোকৰ 82 সেন্টিমিটাৰ হ'ব লাগিব তাৰপৰা ফিমেল কেণ্ডিডেট যদি হয় অসমৰ তেতিয়া 150 সেন্টিমিটাৰ হ'লে এপ্লাই কৰিব পাৰিব আৰু চেষ্ট কোনো ধৰণৰ জোখা নহয় ফিমেল কেণ্ডিডেটৰ তাৰপিছত মিডৱাইফৰ কাৰণে আপোনালোকে হাইটখিনি চাই লওক আমাৰ অসমৰ যদি ছোৱালী হয় তেতিয়া আপোনালোকৰ হাইটটো 155 সেন্টিমিটাৰ হাইট থাকিব লাগিব তেতিয়া মিডৱাইফত এপ্লাই কৰিব পাৰিব তাৰপিছত ফিজিক্যাল টেষ্টত কেনেকুৱা কি ৰানিং হ'ব এইখিনি কৈ আছোঁ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাব আপোনালোকে সাব ইন্সপেক্টৰ ষ্টাফ নাৰ্ছত যদি এপ্লাই কৰে যদি এইখিনি কোৱালিফিকেশ্যন আছে তেতিয়া আপোনালোকৰ 100 মিটাৰ ৰেচ হ'ব মেল কেণ্ডিডেটৰ কাৰণে তাত টাইম দিব 16 ছেকেণ্ড আৰু 1.6 কিলোমিটাৰ 1600 মিটাৰ আপোনালোকৰ ৰানিং হ'ব 7 মিনিট 30 ছেকেণ্ডৰ ভিতৰত কোৱালিফাই কৰিব লাগিব আৰু যদি সাব ইন্সপেক্টৰ ষ্টাফ নাৰ্ছৰ যদি ছোৱালী কেণ্ডিডেট হয় তেতিয়া 100 মিটাৰ ৰেচ মাৰিব লাগিব 100 মিটাৰ দৌৰ মাৰিব লাগিব 18 ছেকেণ্ডৰ ভিতৰত আৰু 800 মিটাৰ মাৰিব লাগিব 4 মিনিট 45 ছেকেণ্ডৰ ভিতৰত আৰু যদি এছিষ্টেণ্ট সাব ইন্সপেক্টৰ ফাৰ্মাচিষ্ট এণ্ড হেড কনষ্টেবল মিডৱাইফত যদি এপ্লাই কৰে তেতিয়া ৰানিংটো অলপ বেলেগ ধৰণৰ হ'ব 1.6 কিলোমিটাৰ ল'ৰাৰ কাৰণে 1600 মিটাৰ 7 মিনিট 30 ছেকেণ্ডত মাৰিলে হ'ল তাৰপৰা লং জাম্প মাৰিব লাগিব 11 ফুট 3টা চান্স থাকিব আৰু হাই জাম্প 3.5 ফুট থাকিব মাৰিব লাগিব 3টা চান্সে থাকিব আৰু ছোৱালী হ'লে 800 মিটাৰ মাৰিব লাগিব 4 মিনিট 45 ছেকেণ্ডৰ ভিতৰত আৰু লং জাম্প মাৰিব লাগিব 9 ফুট হাই জাম্প মাৰিব লাগিব 3 ফুট 3টা চান্সে পাব হাই জাম্প লং জাম্পত তাৰপৰা ফিজিক্যাল টেষ্ট কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব ৰিটেন এক্সামত এইখিনি চিলেবাছখিনি চাই ল'ব ভিডিঅ'টো স্কিপ কৰি ৰখাই লৈ আপোনালোকে পোষ্ট কৰি স্ক্ৰীনশ্বট মাৰি কোনটো জেনেৰেল নলেজ নমিনিকেল এপ্টিটিউড ইংলিছ টেষ্টৰ আপোনালোকৰ গোটেইখিনি এক্সাম হ'ব এক্সাম কোৱালিফাই পিছত কৰাৰ পিছতে আপোনালোকৰ মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব প্ৰথমতে ফিজিক্যাল টেষ্ট তাৰপিছত ৰিটেন এক্সামত আপুনি যদি আনৰিজাৰ্ভ আৰু EWS কেণ্ডিডেট হয় 35% পালেই আপোনালোকে কোৱালিফাই পাছ কৰিব SC ST OBC NCLৰ যদি হয় 33% পালে আপোনালোকে পাছ কৰিব এইখিনি সিলেকশন প্ৰসেস আপোনালোকে সিম্পল 10-12 পাস কৰিলে এইখিনি এপ্লাই কৰিব নোৱাৰিব আপোনালোক যদি লগত যিকেইটা কথা কৈছো সেইকেইটা কোৱালিফিকেশন যদি কোৰ্স কৰা আছে তেতিয়া সেইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব আপোনালোকৰ নাই যদি এই ভিডিঅটো সকলো বন্ধু বান্ধৱীলৈকে দাদা বাইদেউ ভাইটি ভণ্টি সকলোকে শ্বেয়াৰ কৰি দিব কিছুমানৰ হয়তো থাকিব পাৰে এনে ধৰণৰ কোৰ্স কৰি থোৱা তেওঁলোকে আপডেটটো পায় যদি পোষ্টখিনিৰ প্ৰতি ইন্টাৰেষ্টেড হয় ITBP এপ্লাই কৰিব পাৰিব তলৰ ডেসক্ৰিপচনতে মই ইয়াৰ অফিচিয়েলি নটিফিকেশন ফুল নটিফিকেশনখন লিংক দি থম ডেসক্ৰিপচনৰ লিংকৰ পৰা আপোনালোকে ডাউনলোড কৰি নিজে ভালদৰে পঢ়ি চাই ল'ব তেতিয়া ইয়াতকৈ ডিটেইলত জানিব পাৰিব আজি ভিডিঅটো ইমানতে ৰখাইছো যদি ভিডিঅটো ইনফৰমেশনটো পাই অলপ হলো ভাল লাগিলে তেন্তে লাইক কৰিব চেনেলটো এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি